Good morning, students. আজি দশম অধ্যায়ৰ অন্তৰ্গত বৃত্তৰ বিষয়ে আলোচনা কৰিম। এইটো মই চিত্ৰ আঁকিছোঁ চোৱা, এইটো এটা বৃত্ত। ইয়াৰ এইটো হৈছে কেন্দ্ৰ, যোনটো বিন্দুৰ কেন্দ্ৰ কৰি বৃত্তটো আঁকা হৈছে সেইটো হৈছে কেন্দ্ৰ। এটা বৃত্তৰ কেৱল মাত্ৰ এটা কেন্দ্ৰ থাকে আৰু ইয়াক নামাকৰণ কৰা হৈছে অৰ দ্বাৰা। গতিকে অ হৈছে বৃত্তৰ কেন্দ্ৰ। প্ৰথমে আমি জানিলোঁ যে বৃত্তৰ এটা কেন্দ্ৰ থাকে। তোমালোকে অৱশ্যে এইবিলাক কথা আগতে শিকিছা, ক্লাছ 8তো ডিছকাছ হৈছে, 7তো ডিছকাছ হৈছে, কিন্তু এইখিনি পুনৰালোচনা হিচাপে আমি এইখিনি কথা আজি আলোচনা কৰিম। যদি পাহৰি গৈছা তেতিয়াহ'লে তোমালোকৰ এই ভিডিঅ'টো চালে তোমালোকৰ মেমৰিত আহিব আৰু এই চেপ্টাৰৰ বাকী অংকখিনি বা বাকী প্ৰশ্ন যিবিলাক আছে সেইবিলাকৰ সমাধান কৰোঁতে তোমালোকৰ সহজ হ'ব আৰু বৃত্তৰ বিষয়ে আৰু অধিক জনাত তোমালোকৰ সহায় হ'ব। ঠিক আছে, গতিকে এইটো আমি প্ৰথমে বৃত্তটো মই আঁকিছোঁ। ইয়াৰ কেন্দ্ৰ এইটো হৈছে অ, তাৰ বৃত্তৰ কেন্দ্ৰ মই লিখি দিছোঁ অ বৃত্তৰ কেন্দ্ৰ। ঠিক আছে, এতিয়া এই বৃত্তই এই যিখন সমতল আছে সেই সমতলক কেইটা ভাগত ভাগ কৰিছে? 3টা ভাগত ভাগ কৰিছে। চাই লোৱা, ভিতৰৰ অংশখিনিক আমি যিখিনি ভিতৰৰ যিখিনি পাৰ্ট আছে সেই ভিতৰৰ পাৰ্টখিনিক আমি কি বুলি ক'ম? বৃত্তৰ অন্তৰ্বৰ্তী অংশ। এই গোটেই ভিতৰৰ জেগাখিনি এণ্টায়াৰ যিখিনি এৰিয়া আছে সেইখিনিক আমি কি বুলি ক'ম? বৃত্তৰ অন্তৰ্বৰ্তী অংশ। মই এটা চিন দি দিছোঁ বাৰু, চাই লোৱা। এই গোটেইখিনি কি? চব এণ্টায়াৰ এই জেগাখিনি কি? ইয়াক কি বুলি ক'বা তুমি? বৃত্তৰ ভিতৰৰ অংশ, হয়নে নহয়? বা ইয়াক কি বুলি ক'ব? অন্তৰ্বৰ্তী অংশ। এই শ্বেডিং কৰা যিখিনি হেৰি কৰিছোঁ ইয়াক কি বুলি ক'ম আমি? বৃত্তৰ অন্তৰ্বৰ্তী অন্ত মানে ভিতৰ, অন্তঃবৰ্তী অংশ। বাহিৰৰ যিখিনি শ্বেডিং কৰিছোঁ বেলেগ কালাৰ দি কৰিছোঁ, ইয়াৰ যিমান বাহিৰৰ যিখিনি এৰিয়া আছে সেইখিনিক কোৱা হ'ব কি? বহী অংশ। এইটোৰ নাম কি দিবা তুমি? বহী অংশ। এক্সটাৰ্নেল পাৰ্ট যিটো বহী অংশ, সেইটো হৈছে ইণ্টাৰনেল বৃত্তৰ ভিতৰৰ অংশ, যাক আমি কি বুলি কৈছোঁ? বৃত্তৰ অন্তঃবৰ্তী অংশ। আৰু এইটো হৈছে কেন্দ্ৰ। ঠিক আছে, এতিয়া আমি এই বৃত্তটোৱে তাৰ অন্তৰ্বৰ্তী অংশখিনিয়ে কি কৰে? এই বৃত্তাকাৰ ক্ষেত্ৰখন গঠন কৰে। বুজি পাইছেনে? এই বৃত্ত আৰু তাৰ অন্তৰ্বৰ্তী যিখিনি অংশ, এই যে অন্তৰ্বৰ্তী অংশ যিখিনি আমি ক'লোঁ সেই গোটেইখিনি মিলি পেলাই এইটো বৃত্তাকাৰ ক্ষেত্ৰ। এৰিয়া অফ দ্য চাৰ্কুল যদি কয় তেতিয়াহ'লে আমি এইটোৱে এৰিয়া উলিয়াম। এইখিনি কিন্তু এৰিয়া অফ চাৰ্কুল নহয়। ঠিক আছে, এই বাহিৰৰ অংশখিনি চাৰ্কুলৰ এৰিয়া নহয়। দ্য চাৰ্কুল কভাৰ্ড দ্য এৰিয়া যিখিনি, সেইখিনি হ'ব বৃত্তৰ ক্ষেত্ৰ। হৈছে ক্লিয়াৰ? এতিয়া আমি এই বৃত্তৰ আৰু কিছু কথা বুজাৰ চেষ্টা কৰিম। বৃত্তৰ চাপ কাক কয়, উপচাপ কি, সেইবিলাক জানিব লাগিব। বৃত্তৰ চাপ আৰু মনত পৰিছেনে তোমালোকৰ বৃত্তৰ চাপ আৰু উপচাপ কি? মই এই বৃত্তটোৰ ওপৰতে আঁকিছোঁ, আকৌ চোৱা, বেলেগ ৰঙেৰে আঁকি আছোঁ। লাল ৰং দি দিছোঁ বুজাৰ সুবিধাৰ কাৰণে। এই যিটো পৰ্চন, এইটো পইণ্ট, ইয়াক নাম দিলোঁ
এ ইয়াক দিলোঁ বি। এই যিটো পৰ্চন তুমি দেখিছা বৃত্তৰ অংশ যিটো এইটো হৈছে চাপ। ইয়াক কি বুলি কয়? চাপ। কেনেকৈ লিখিবা তুমি? এ বি আৰু চাপৰ কেনেকৈ লিখে? এনেকুৱা চিন দিয়ে। ঠিক আছে, এই চাপটো হ'ব বৃত্তৰ চাপ। বৃত্তৰ চাপ দুটা আছে, এটা বৃত্তৰ উপচাপ আৰু এটা বৃত্তৰ অধিচাপ। এই চাপটোক আমি কি বুলি ক'ম? উপচাপ বুলি ক'ম। বৃত্তৰ উপচাপ। কিয় উপচাপ বুলি কৈছে? কিয় উপচাপ বুলি কৈছে? কাৰণ এই অংশটো মুঠ বৃত্তৰ অংশতকৈ কি আছে, বাকী যিখিনি পাৰ্ট আছে তাতকৈ এইটো সৰু। ইয়াৰ পৰা যিটো চাপ আহিছে দেখিছা, ইমান দীঘল চাপ, এইটো বহুত দীঘল। এই চাপটো কি হ'ব? অধিচাপ। ঠিক আছে, একেই লিখিম আমি। এ বি, তাৰ নামো এ বি হ'ব, কিন্তু ইয়াৰ নাম হ'ব কি? অধিচাপ। অধিচাপ, বৃত্তৰ অধিচাপ। এতিয়া এই অধিচাপ কওঁতে আমি বুজি ল'ম যে এই দুই চাপৰ ভিতৰত যোনটো চাপ দীঘল ডাঙৰ সেইটো হ'ব অধিচাপ, আৰু যোনটো হ'ব সৰু সেইটো হ'ব উপচাপ। ক্লিয়াৰ হৈছে? এতিয়া স্কেলেৰে সংযোগ কৰি দিওঁ, এ বিক সংযোগ কৰি দিওঁ। ঠিক আছে, এইটো কি হ'ব ক'ব পাৰিবানে? এইটো হৈছে বৃত্তৰ জিয়া কট। এইটো হৈছে বৃত্তৰ জিয়া। এটা বৃত্তৰ অসংখ্য জিয়া থাকে। পৰিধিৰ যিকোনো দুটা বিন্দু, তুমি ইয়াতে এটা বিন্দু লোৱা, ইয়াতে এটা বিন্দু লোৱা, এই দুইটা বিন্দু সংযোগী ৰেখাখণ্ড, এইটোও বৃত্তৰ জিয়া। এই বিন্দু যদি আমি লওঁ, ইয়াতো আমি যদি সংযোগ কৰি দিওঁ, এইটো এটা জিয়া। এই গোটেইকেইডাল কি? একোটা জিয়া। এটা বৃত্তৰ অসংখ্য জিয়া থাকে। এটা বৃত্তৰ অসংখ্য জিয়া থাকে। হৈছে ক্লিয়াৰ? এতিয়া কেন্দ্ৰৰ পৰা আমি এডাল ৰেখাখণ্ড টানি দিওঁ। কেন্দ্ৰৰ পৰা চাই যাবা, তোমালোকে ধৰিব পাৰিছা মই কি আঁকি আছোঁ নহয়। কেন্দ্ৰৰ পৰা ৰেখাডালক কি বুলি কয় ক'ব পাৰিবানে? কেন্দ্ৰৰ পৰা পৰিধিলৈ যিডাল ৰেখা টনা হয়, ছাপ'জ সেইটো মই দিছোঁ অ' আৰ। এই যিটো পৰিধিৰ ওপৰত বিন্দু লৈছোঁ অ' আৰ বিন্দু লৈছোঁ। এতিয়া অ' আৰু আৰ এই দুয়োটা এই সংযোগী ৰেখাখণ্ডক কি বুলি ক'ব? কোৱাচোন কি বুলি ক'ব? অ' আৰ কি হ'ব? বৃত্তৰ ব্যাসাৰ্ধ। বৃত্তৰ ব্যাসাৰ্ধ, ৰেডিয়াছ অফ দ্য চাৰ্কল। কেন্দ্ৰৰ পৰা পৰিধিৰ যিকোনো বিন্দু সংযোগী ৰেখাখণ্ড হৈছে বৃত্তৰ ব্যাসাৰ্ধ। হৈছে ক্লিয়াৰ? এইবাৰ আমি এই যে আঁকিলোঁ, মই জিয়া আঁকিলোঁ, ইয়াত দেখিছা তোমালোকে এ বি জিয়া আঁকিছোঁ, হয় নহয়? ইয়াৰ এই ভিতৰৰ অংশখিনি মই ৰং কৰি দিওঁ, পাঠ কৰি দিওঁ বেলেগকৈ। দেখিছা? এই বৃত্তক্ষেত্ৰক দুই পিচ কৰা হৈছে, যেনে ৰুটি এডোখৰ
ঘূৰণীয়া ৰুটি এডোখৰক কেঁচিৰে কাটি 2 পিচ কৰা হ'ল, সৰু 1 পিচ, ডাঙৰ 1 পিচ। এইখন যদি আমি এটা ৰুটি বুলি কওঁ, হা, ঘূৰণীয়া হয়নে নহয় ৰুটিবিলাক, তাৰে আমি 1 পিচ কেঁচিৰে কাটি পেলাই কি কৰিছোঁ, বেলেগ কৰি দিছোঁ, ৰাউণ্ড 1 পিচ। সেই পিচটোক বৃত্তৰ কি বুলি ক'ব? ইয়াক ক'ব কি? বৃত্তৰ খণ্ড। এইটোক ক'ব বৃত্তৰ খণ্ড, বুজি পাইছা? ইয়াক ক'ব আমি বৃত্তখণ্ড। গতিকে এডাল জীয়াই বৃত্তক 2টা খণ্ডত বিভক্ত কৰে। যিকোনো জীয়াই 2টা খণ্ডত বিভক্ত কৰিব। তুমি ইয়াতে আঁকা জীয়া, সিও কি কৰিব? 2টা খণ্ডৰ সৃষ্টি কৰিব বা বিভক্ত কৰিব। যিটো সৰু খণ্ড তাক কোৱা হ'ব কি? গৌণ বৃত্ত খণ্ড। কি নাম দিবা? গৌণ বৃত্ত খণ্ড। মই ইয়াতে দেখুৱাই দিছোঁ, এইটো ভিতৰত আহিব। এইটো এই ভিতৰৰ ক্ষেত্ৰখিনি, এইখিনি অংশ গৌণ বৃত্ত খণ্ড হৈছে। আৰু এই যিখিনি আমি পালোঁ, এই ৰিমেইনিং যিখিনি পাৰ্ট পাইছোঁ, এৰিয়া যিখিনি, বৃত্তৰ এৰিয়া, সেই এৰিয়াখিনিৰ নাম কি হ'ব? ইয়াৰ নাম দিবা কি? মুখ্য বৃত্ত খণ্ড। মুখ্য বৃত্ত খণ্ড হৈছে। ক্লিয়াৰ? গতিকে আমি পালোঁ যে এডাল জীয়াই বৃত্তক 2টা খণ্ডত বিভক্ত কৰে। এটা কোৱা হ'ব গৌণ বৃত্তখণ্ড আৰু আনটো কি? মুখ্য বৃত্তখণ্ড। এইবাৰ আমি কি কৰিম? কেন্দ্ৰৰ পৰা 1 পিচ উলিয়াই ল'ম। কেন্দ্ৰৰ পৰা ৰুটি এখনৰ ঠিক মাজৰ যিটো পৰা আমি কেঁচিৰে কাটি 1 পিচ যদি উলিয়াই লওঁ, যেনে কেকবিলাক যে কাটে, বাৰ্থডে কেক, সেইবিলাকত আমি এনেকুৱা ঘূৰণীয়া যিটো বাৰ্থডে কেকৰ কাৰণে কি কৰে, এই চুৰিৰে এনেকুৱা পিচ পিচ কৰে, দেখিছানে? এই পিচটো, এইটোক আমি এটা বেলেগ কালাৰ দি দিম তোমালোকে বুজাৰ সুবিধাৰ কাৰণে। চাই যাবা, ধুনীয়া বস্তু, মন দি চাই যাবা। তোমালোকে ইয়াতেই শিকি ল'বা, মনত থাকি যাব। এই ভিডিঅ'টো তোমালোকৰ মনত থাকিব। আৰু এজন ছাত্ৰই বৃত্তৰ বিষয়ে সকলো কথা তোমাৰ জনাৰ দৰকাৰ। আগলৈ 10ত যেতিয়া যাবা, তাতো বৃত্তৰ বিষয়ে আছে। ইয়াতে তোমাৰ কনচেপশ্যনটো ক্লিয়াৰ কৰি গ'লে তাত গৈ পেলাই তোমাৰ বৃত্ত বুজিতে সুবিধা হ'ব। সেই চেপ্টাৰটো তোমাৰ টান নালাগে। আৰু গণিতৰ আচল কথা হৈছে, গণিতৰ বিষয়ে ষ্টুডেণ্টে ভালকৈ জানিব লাগে। ভিতৰৰ কথাখিনি, কনচেপশ্যনটো মজবুত হ'ব লাগে। তেতিয়া কি হয়, অংকখিনি তেওঁৰ কাৰণে সহজ হয় আৰু অংক কৰোঁতেও ভাল লাগে। যিয়ে নহওক, এইটো কি? এই যিটো অংশ, ইয়াক কৈছে বৃত্তাংশ, বৃত্তৰ অংশ। বুজি ল'বা, সেইটো কৈছে বৃত্ত খণ্ড আৰু এইটো হৈছে বৃত্ত অংশ। বৃত্ত যোগ অংশ, সন্ধি পাইছা নহয়? বৃত্ত যোগ অংশ অসমীয়াত বৃত্তাংশ। এই বৃত্তাংশ, ইয়াক কৈছে বৃত্তাংশ। ইয়াৰ নাম হৈছে বৃত্তাংশ। এই বৃত্তাংশ যিটো পাৰ্ট, বৃত্তৰ এৰিয়াৰ যিটো পাৰ্ট ল'লোঁ, সেই গোটেই বৃত্তটোৰ তুলনাত এই পাৰ্টটো সৰু। সেইকাৰণে ইয়াক ক'ব কি? গৌণ বৃত্তাংশ। মই লিখি দিছোঁ। আগতে গৌণ শব্দটো মই এবাৰ লিখিছোঁ ওপৰত, নহয় জানো? গৌণ বৃত্ত খণ্ড, এইটো হ'ব গৌণ বৃত্তাংশ। আৰু বাকী ৰিমেইনিং যিখিনি আছে, সেইখিনিক কি বুলি কোৱা? মুখ্য বৃত্তাংশ। হৈছে ক্লিয়াৰ? এতেকে আমি বৃত্তৰ কেন্দ্ৰ জানিলোঁ, জ্যা সম্পৰ্কে জানিলোঁ, ব্যাসাৰ্ধ, গৌণ বৃত্তখণ্ড, মুখ্য বৃত্তখণ্ড, গৌণ বৃত্তাংশ,
আৰু মুখ্য বৃত্তাংশ কোনখিনি হ'ব এই এণ্টায়াৰ ইয়াৰ পৰা আৰম্ভ হৈ পেলাই এই গোটেই এৰিয়াখিনি এই গোটেইখিনি কি হ'ব মুখ্য বৃত্তাংশ ইয়াতে চিন দিয়া নাই এই গোটেইখিনি হ'ব গৌণ বৃত্তাংশ তোমালোকে ইয়াতে এই কিতাপতে দিছে তাতে মই কিতাপত দেখুৱাই দিছোঁ এইটো দেখিছা এইটো কি মুখ্য বৃত্তখণ্ড এইটো গৌণ বৃত্তখণ্ড আৰু ইয়াত দেখিছা গৌণ বৃত্তাংশ আৰু বাকী ৰিমেইনিং পাৰ্টটো কি দিছে মুখ্য বৃত্তাংশ কিতাপত তোমালোকে চাবা তাত তোমালোকে বুজিতে আৰু সহজ হ'ব এইবাৰ আৰু এটা কনচেপ্ট আমাৰ থাকি গ'ল যে বৃত্তৰ কেন্দ্ৰৰ মাজেৰে এডাল ৰেখাখণ্ড যাব যিয়ে পৰিধিৰ দুই মূৰ চুব পৰিধিৰ দুইটা বিন্দু চুব এইটো মই নাম দিছোঁ এছ টি এছ বিন্দু আৰু টি বিন্দু এই এছ টি ৰেখাখণ্ড এইটো হৈছে বৃত্তৰ কি ব্যাস এইটো কি বুলি ক'বা এছ টি বৃত্তৰ ব্যাস ডায়ামিটাৰ এতিয়া ব্যাসাৰ্ধৰ কি হ'ব ডাবল হ'ব এই চোৱা ইয়াৰ পৰা ইমানলৈকে ব্যাসাৰ্ধ ইয়াৰ পৰা ইমানলৈকে ব্যাসাৰ্ধ গতিকে কেন্দ্ৰৰ পৰা পৰিধিলৈ দূৰত্ব সমান গতিকে দুইখিনি যোগ কৰিলে ডাবল হ'ব নহয় জানো ব্যাসাৰ্ধৰ ব্যাস হৈছে ব্যাসাৰ্ধৰ কি ডাবল দ্বিগুণ হৈছে ক্লিয়াৰ এইবাৰ আৰু এটা কনচেপ্ট আমি জানিব লাগিব মই ছবিটো আঁকি আছোঁ আকৌ বৃত্ত এটা আঁকিলোঁ বৃত্ত আঁকা হৈছে ইয়াৰ নাম দিলোঁ কেন্দ্ৰ অ এতিয়া মই এডাল জিয়া আঁকিছোঁ জিয়াটো এইফালে আঁকি দিওঁ বৃত্তৰ জিয়া তাৰ নাম দিলোঁ এ বি জিয়া এই এ বি জিয়াই বৃত্তৰ ইয়াত এটা বিন্দু লোৱা আৰু ইয়াত এটা বিন্দু ঠিক আছে এইটো বিন্দু যেনিবা আমি লৈছোঁ এ বি চি বিন্দু এইটো লৈছোঁ ডি বিন্দু চি বিন্দু আৰু ডি বিন্দু এতিয়া এই এ বি জিয়াডালে আমি এইফালে সংযোগ কৰি দিওঁ ইয়াত এটা কোণ উৎপন্ন কৰিছে এ বি জি আই ঠিক আছে এইটো এটা কোণ আকৌ এ বি জি আই কেন্দ্ৰৰ লগতো আৰু এটা কোণ উৎপন্ন কৰিব পাৰে ঠিক আছে এইফালেও আৰু এটা কোণ উৎপন্ন এ বি জি আই কৰিব হৈছে মুঠ উৎপন্ন কৰিছে তিনিটা দুটা কোণ বৃত্তৰ লগত বৃত্তৰ ইয়াক কৈছে বৃত্তস্থ কোণ কি কোণ বৃত্তস্থ কোণ এডাল জিয়াৰ বিপৰীত ফালে দুটা কোণ উৎপন্ন কৰে এটা দুইটা কোৱা হয় বৃত্তস্থ কোণ আৰু এই যিটো কোণ উৎপন্ন কৰিছে ইয়াক কোৱা হ'ব কেন্দ্ৰস্থ কোণ So A angle ACB
কোনটো কোণৰ কথা কৈ আছোঁ এইটো এ চি বি আৰু এ ডি বি এই দুয়োটা কোণক কোৱা হ'ব বৃত্তস্থ কোণ আৰু এংগুল এ অ বি হ'ব কি কেন্দ্ৰস্থ এ বি জিয়াই তিনিটা কোণ উৎপন্ন কৰিছে দুটা বৃত্তস্থ কোণ আৰু এটা কেন্দ্ৰস্থ এতেকে আজি আমি যিখিনি আলোচনা কৰিলোঁ সেই আলোচনাৰ ওপৰত কিছু কুৱেশ্যন ইয়াত আছে কুৱেশ্যনখিনি ডিছকাছ কৰি লওঁ মই প্ৰশ্ন চাই যাওঁ তোমালোকে কিতাপত চাবা বৃত্তৰ কেন্দ্ৰ বৃত্তটোৰ বহিভাগত অন্তভাগত অৱস্থিত ভাবাচোন ক'ত আছে বৃত্তৰ ভিতৰত আছে নে বাহিৰত আছে এইটো উত্তৰটো কি হ'ব বহিভাগত অৱস্থিত এটা বৃত্তৰ কেন্দ্ৰৰ পৰা এটা বিন্দুৰ দূৰত্ব ইয়াৰ ব্যাসাৰ্ধতকৈ বেছি হ'লে ই বৃত্তটোৰ বহিভাগত এনে অন্তভাগত অৱস্থিত হ'ব এতিয়া ছবিলৈ চোৱা যদি কি কৈছে এটা বৃত্তৰ কেন্দ্ৰৰ পৰা এটা বিন্দুৰ দূৰত্ব সাপোজ যদি এইটো বিন্দু লোৱা ই কেন্দ্ৰৰ পৰা ইয়াৰ দূৰত্বটো কি হ'ব ব্যাসাৰ্ধতকৈ বেছি হ'ব হয় নহয় ব্যাসাৰ্ধটো ইমানলৈকে আছে ই ব্যাসাৰ্ধতকৈ বেছি হ'ব গতিকে এই বিন্দুটো ক'ত থাকিব বৃত্তৰ ভিতৰত থাকিব নে বাহিৰত থাকিব আচ্ছা বাৰু এইটো প্ৰশ্ন পোৱাৰ আগতে আৰু এটা চাই লওঁ ইয়াতে যেনিবা ধৰিছোঁ বিন্দু এটা আছে এতিয়া মই ইয়াৰ পৰা কেন্দ্ৰৰ পৰা এই বিন্দুৰ দূৰত্ব লৈছোঁ এইটো কিন্তু ব্যাসাৰ্ধতকৈ সৰু এতিয়া ব্যাসাৰ্ধতকৈ সৰু হ'লে এই বিন্দুটো ক'ত থাকিব বৃত্তৰ ভিতৰত থাকিব অন্তভাগত এতেকে ব্যাসাৰ্ধতকৈ ডাঙৰ যদি দূৰত্ব হৈ যায় বেছি হৈ যায় তেতিয়াহ'লে ইয়াৰ কি হ'ব ই ক'ত থাকিব বহিভাগত থাকিব এইবাৰ আমি আহোঁ 1 নম্বৰলৈ এটা বৃত্তৰ বৃহত্তম জ্যাডাল বৃত্তটোৰ কি ডেছ খালিটাই দিছে চাই লোৱা ইয়াতে মই এই যিডাল আঁকিছোঁ দেখিছা ইয়াৰ নাম কি দিছিলোঁ আমি ব্যাস কৈছিলোঁ নহয় জানো এছ টি বৃত্তৰ ব্যাস এই ব্যাসডালেই হৈছে আটাইতকৈ দীঘল জিয়া এই বৃত্তটোৰ আটাইতকৈ দীঘল জিয়া হৈছে এই ব্যাসডাল কাৰণ তুমি ইয়াতে যদি এডাল আৰু এডাল জিয়া আঁকা সেইটো এই জিয়াডালতকৈ কি হ'ব সৰু হ'ব আৰু ইয়াতো এটা আঁকা কি হ'ব আৰু সৰু হ'ব ইয়াতো যদি আৰু এডাল জিয়া আঁকা যায় আৰু সৰু হ'ব এতেকে দেখা গ'ল যে এই যিটো জিয়া ই আটাইতকৈ দীঘল আৰু ই কেন্দ্ৰৰ মাজেদি গৈছে আৰু কেন্দ্ৰৰ মাজেদি যোৱা ৰেখাখণ্ডডালক আমি কি বুলি ক'ম ব্যাস বুলি ক'ম গতিকে ইয়াৰ উত্তৰটো কি হ'ব যে এটা বৃত্তৰ বৃহত্তম জিয়াডাল বৃত্তটোৰ কি হ'ব ব্যাস মনত থাকিব নহয় ব্যাস 4 নম্বৰত এটা চাপৰ প্ৰান্তবিন্দু এডাল ব্যাসৰ প্ৰান্তবিন্দু হ'লে চাপটো এটা কি হ'ব চাই লোৱা ছবিলৈ যাওঁ এই যিটো চাপ আছে নহয় এইফালে গৈছে দেখিছা এছ টি চাপ এইফালে গৈছে এই মই টানি গৈছোঁ আগতে আলোচনা কৰিছোঁ চাপ উপচাপ অধিচাপ এইটো হৈছে এছ টি চাপ নহয় জানো এইফালেও এছ টি চাপ আছে দেখিছা ইহঁতৰ প্ৰান্তবিন্দু কি আছে ব্যাসৰ প্ৰান্তবিন্দু হৈ আছে নহয় জানো এইটো ব্যাস গতিকে এই চাপডালক আমি কি বুলি ক'ম ইয়াক কি বুলি ক'ম অৰ্ধবৃত্ত চাই লোৱা এই ব্যাসে বৃত্তটোক দুটা ভাগত ভাগ কৰিছে সমান সমান ভাগ এইটো বৃত্ত এই গোটেইটো হৈছে বৃত্ত হয়নে নহয় গতিকে এই অৰ্ধ অংশ যিটো ইয়াক ক'ম আমি অৰ্ধবৃত্ত এইখিনিতে এই ভিতৰৰ অংশ কোৱা নাই এইখিনি অৰ্ধবৃত্ত এইটো হৈছে অৰ্ধবৃত্ত ছেমি চাৰ্কল অৰ্ধবৃত্ত বুজি পাইছা গতিকে ইয়াৰ উত্তৰটো কি হ'ব কি কৈছে যে এটা চাপৰ প্ৰান্তবিন্দু
বা এডাল ব্যাসৰ প্ৰান্তবিন্দু হ'লে চাপটো কি হ'ব অৰ্ধবৃত্ত হ'ব ঠিক আছে কোৱেশ্চন নম্বৰ 5 এটা বৃত্তৰ বৃত্তখণ্ড বৃত্তটোৰ এটা চাপ আৰু ডেছৰ মধ্যৱৰ্তী অংক চাই লোৱা এই যে বৃত্তখণ্ড যে লিখিছিলোঁ ইয়াত কৈছিলোঁ গৌণ বৃত্তখণ্ড আৰু এই গোটেইখিনি কি বুলি কৈছিলোঁ মুখ্য বৃত্তখণ্ড এই গৌণ বৃত্তখণ্ডটোৱে আমি চাওঁ এই যিটো খণ্ড আছে ভিতৰৰ অংক চাপ আৰু জিয়া চাপ আৰু জিয়াৰ মাজৰ অংক হয়নে নহয় গতিকে ইয়াত কি হ'ব চাপ আৰু জিয়াৰ মধ্যৱৰ্তী ক্ষেত্ৰ ঠিক আছে এটা বৃত্তটো টকা সমতলক কৈছোঁ নহয় কেইটা ভাগত ভাগ কৰে 3 ভাগত ভাগ কৰে এটা হৈছে বহি অংক আৰু এটা অন্তৰ্বৰ্তী অংক আৰু এটা বৃত্ত